সম্পৰ্কে ডিছকাছ কৰিছিলোঁ সামন্তবাদ বুলিলে কি বুজা এই ধাৰণাটোৰ ওপৰত এটা ভিডিঅ' বনাব বিচাৰিছোঁ যাতে তোমালোকৰ সহায় হয় কাৰণ আজি বহুত ল'ৰা ছোৱালী এবচেণ্ট আছিলে ক্লাছত গতিকে সামন্তবাদ বুলিলে কি বুজা বাই শব্দৰ অৰ্থ কি সামন্তবাদ শব্দটো জাৰ্মান শব্দৰ ফিউডৰ পৰা আহিছে যাৰ অৰ্থ হৈছে এটুকুৰা মাটি এ পিচ অফ লেণ্ড চ' ইট ইজ ডিৰাইভড ফ্ৰম which language German language which means a piece of land আচ্ছা এই ধাৰণাটো সৃষ্টি ক'ত হৈছিল প্ৰথম মধ্যযুগৰ ইউৰোপত হৈছিল দশম শতিকাৰ পৰা ত্ৰয়োদশ শতিকাৰ এই ব্যৱস্থাটো ইমানে গা কৰি উঠিছিল যে মধ্যযুগৰ ইউৰোপৰ যদি তুমি এটা প্ৰধান বৈশিষ্ট্য সোধা তেতিয়া তুমি ক'ব পাৰা যে সামন্তবাদ প্ৰথা কাৰণ এই ব্যৱস্থাটো সামাজিক অৰ্থনৈতিক ৰাজনৈতিক আদি সকলো দিশৰ লগত জড়িত হৈ আছিল কিন্তু আমি এই চেপ্টাৰত অৰ্থনৈতিকভাৱেহে ডিছকাছ কৰিম যদি প্ৰশ্ন সোধে তোমাক সামন্তবাদ বুলিলে কি বুজা তুমি কি লিখিবা যে সামন্তবাদ শব্দটো অৰ্থ জাৰ্মান শব্দৰ পৰা আহিছে জাৰ্মান শব্দ ফিউডৰ পৰা আহিছে যাৰ অৰ্থ হৈছে এটুকুৰা মাটি ই হৈছে এনে এক প্ৰকাৰৰ ব্যৱস্থা য'ত এজন কৃষকে নিজৰ মাটিত খেতি কৰাৰ উপৰিও প্ৰভু বা সামন্ত বা মাটিৰ গৰাকী সেই সময়ত ৰজাৰ বিষয়া উচ্চ পদবীৰ বিষয়াসকলে বা সম্ভ্ৰান্ত শ্ৰেণীৰ লোকসকলে ৰজাৰ পৰা মাটি পায় তেওঁলোকে দানত কাৰণ তেওঁলোকক দৰমহা দিয়া নহয় যিহেতু গতিকে দৰমহাৰ বিনিময়ত তেওঁলোকে যি মাটি পায় কিছুমান মাটিৰ আকাৰ যদি তুমি কিছুমানৰ যদি চোৱা সম্ভ্ৰান্ত শ্ৰেণীৰ লোকৰ তেওঁলোকৰ 2000-3000 হেক্টৰ মাটি সেই মাটিত এজন বা দুজন মানুহে খেতি কৰিব নোৱাৰে গতিকে কৃষকসকলক কি কৰা হয় সেই ক্ষেত্ৰত নিয়োজিত কৰা হয় কৃষকসকলে নিজৰ মাটিত খেতি কৰাৰ উপৰিও চোৱা সামন্তবাদ ব্যৱস্থাত এজন কৃষকে নিজৰ মাটিত খেতি কৰাৰ উপৰিও সম্ভ্ৰান্ত শ্ৰেণীৰ বা প্ৰভুৰ মাটিত খেতি কৰিব লাগে কৃষি কাৰ্যত সহায় কৰি দিব লাগে তাৰ বিনিময়ত তেওঁলোকে কিবা দৰমহা পায়নে নেপায় এতিয়া তুমি যদি কাৰোবাৰ তলত কাম কৰা কাৰোবাৰ কিবা সহায় কৰি দিয়া বা কিবা কাম কৰি দিয়া তোমালোকে তাৰ বিনিময়ত এটা মজুৰি পাবা আজি আমি যে পঢ়াই আছোঁ আমি তাৰ কাৰণে দৰমহা পাই আছোঁ কিন্তু এই ব্যৱস্থাত কৃষকজনে দৰমহা নাপায় কি পায় তেতিয়াহ'লে সুৰক্ষা পায় যে কৃষকে প্ৰভু মাটিত খেতি কৰিব প্ৰভুৱে তেওঁক সুৰক্ষা প্ৰদান কৰিব সামৰিকভাৱে কেতিয়াবা বিপদত পৰিছে কোনোবা ৰাজ্য আক্ৰমণ কৰিছে বা সেই গাঁওখন আক্ৰমণ কৰিছে দায়িত্ব কাৰ প্ৰভুজনৰ সেই মানুহখিনিক সেই কৃষকৰ পৰিয়ালক বচোৱাৰ দায়িত্ব তেওঁৰ গতিকে এইটো এটা এনে এক ব্যৱস্থা য'ত কৃষক আৰু প্ৰভু পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে আৰু ইয়াৰ ফলতেই আমি যদি সামাজিক দিশসমূহ চাওঁ বা আইনগত দিশসমূহ চাওঁ আদি সকলো দিশৰ লগত এই ব্যৱস্থাটো ইমান ওতপ্ৰোতভাৱে জড়িত যে আমি নেক্সট ভিডিঅ'ত আমি ডিছকাছ কৰিম যেতিয়া সামাজিক বা প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণী পঢ়িম যে কেনেকৈ সামাজিকভাৱে ই জড়িত আৰু কেনেকৈ ৰাজনৈতিকভাৱেও জড়িত ঠিক আছে গতিকে সামন্তবাদ শব্দৰ অৰ্থ তোমালোকে বুজি পালা সামন্তবাদ বুলিলে কি বুজা সেই কথাটো বুজি পালা একদম শ্বৰ্টত এজন কৃষকে নিজৰ মাটিত খেতি কৰাৰ উপৰিও সামন্ত শ্ৰেণীৰ মাটিত খেতি কৰিব তাৰ বিনিময়ত তেওঁ সুৰক্ষা পাব ইমানখিনি কথা লিখিলেও বা তুমি বুজি পালে ধুনীয়াকৈ যদি সজাই পৰাই লিখা তুমি 2 মাৰ্কছ পাবা কাৰণ যিহেতু সামন্তবাদ বুলিলে কি বুজা বা সামন্তবাদ প্ৰথা বুলিলে কি বুজা 2 মাৰ্কছৰ প্ৰশ্ন আহে গতিকে এই কনচেপ্টটো তোমালোকৰ ক্লিয়াৰ হ'ল বুলি ভাবিলোঁ আজি আৰু মই কাইলৈ আকৌ ক্লাছত তোমালোকক এই ধাৰণাটোৰ ওপৰত ডিছকাছ কৰিম ঠিক আছে